নমস্কাৰ সকলোলৈকে। আমি যোৰহাট ITI হৈ এটি প্ৰচেষ্টা হাতত তুলিছিলো জুবিনদাৰ জন্মদিনত এখনি পাচিৰ পত্ৰিকা উন্মোচন কৰিম বুলি। আৰু এই প্ৰচেষ্টাত ইউনিয়নৰ মেম্বাৰকে ধৰি আমাৰ ইনষ্টিটিউটৰ ট্ৰেইনিসমূহেও আগভাগ লৈছিলে। সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে। তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ। সকলোৱে একত্ৰিত হৈ খুব ধুনীয়াকৈ কামখিনি কৰাৰ বাবে আজি এই প্ৰচেষ্টা আমাৰ সফল হ'ল। বাকী আমি জুবিনদাৰ বাবেনো কিনো দিব পাৰিলো। এতিয়ালৈকেতো আমি একো দিব পৰাই নাই, কিন্তু জুবিনদাৰ আদৰ্শবিলাক আমি অনুকৰণটো কৰিব পাৰিম। জুবিনদাৰ আমাৰ বাবে আবেগ আছিলে, সেয়েহে আমি জুবিনদাৰ স্মৃতিসমূহ সদায় সংৰক্ষণ কৰি ৰাখিব লাগিব। আৰু জুবিনদা আমাৰ মাজত সদায় জীয়াই থাকিব। তেওঁ আমাৰ বাবে ভগৱান হয়, ভগৱান হৈয়ে থাকিব। আমি কেতিয়াও হয়তো কোনেও ভাবা নাছিলো যে জুবিনদাৰ অবিহনে আমি এই জন্মদিনটো পালন কৰিব লাগিব বুলি। তেনেকৈতো আজি ক'বলৈ একো ভাষা নাই। আমাৰ হিয়াৰামতো জুবিনদাৰ স্মৃতিত সকলোৱে গীত মাত পৰিৱেশন কৰিছিলে, লগতে পাচিৰ পত্ৰিকাখনো উন্মোচন কৰা হৈছিলে। ইয়াৰে কিছুমান দৃশ্য আপোনালোকক দেখুৱাইছো।